আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি একচুৱেলি আমাৰ তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ ৱেষ্টাৰ্ণ বিভাগৰ আজি আমাৰ ৱৰ্কশ্বপ এটা আয়োজন কৰিছোঁ। আজিৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে আৰু তেওঁ বিকি তেওঁ মানে প্ৰশিক্ষক আৰু আমাৰ মেইন প্ৰশিক্ষক আছিলে আমাৰ হেমেন শৰ্মা। আপোনাক অলপতে আপুনি তেওঁক পাইছেই, গতিকে তেওঁ আছে আৰু ইয়াৰ আমাৰ তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ প্ৰেচিডেণ্ট আছে অৰিন্দম বৰুৱা ছাৰ। আৰু শেষৰ দিনাখনো আমাৰ সত্ৰীয়া বিভাগৰ ছাৰ গহনকান্ত বৰা ছাৰো তেওঁ থাকিব। সেইদিনাখন আমাৰ 4দিনীয়া কাৰ্যসূচী আছে, 4দিনীয়াকৈ আমি মানে কৰা হৈছে ইয়াত। আৰু লাষ্টৰ দিনাখন আমি কালচাৰেল প্ৰগ্ৰেম এটা কৰা হ'ব, যিখিনি শিকিলে তেওঁলোকে। আৰু সেইকাৰণে আমি এইটো প্ৰচেষ্টা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে আমি এটা প্ৰচেষ্টা কৰিছোঁ, যাতে ৱৰ্কশ্বপটো সেইকাৰণে কৰা হয়। ৱৰ্কশ্বপত আমি সম্পূৰ্ণ ডান্স এটা শিকিব নোৱাৰে সম্পূৰ্ণকৈ, আমি এটা তেওঁলোকক এটা আভাস দিয়া হয়, এটা ডান্স কি বস্তু এটা আভাস দিয়া হয়। ইমান কম দিনত এটা সম্পূৰ্ণ ডান্স নহয় সাধাৰণতে, তথাপিও আমি তেনেকৈ ধৰণেই কৰি যাম বুলি আগলৈ ভাবিছোঁ। আৰু আমাৰ এই শিক্ষা অনুষ্ঠানত আমাৰ বিভিন্ন ধৰণৰ বিভাগ আছে, সত্ৰীয়া আছে, ভাৰতনাট্যম, কথক, ছেমি ক্লাছিকেল, ফ'ক এণ্ড ৱেষ্টাৰ্ণ, গোটেইখিনি মই ইয়াত সোমোৱাই গৈছোঁ, যাতে ইয়ালৈ আহিলে সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে চব ধৰণৰ যি শিকিম বুলি ভাবে তেওঁলোকে যাতে মনৰ ইচ্ছাৰে আহিব পাৰে পূৰ্ণ। সেইটো এটা মোৰ নিজৰ এটা ড্ৰিম আছে যে স্কুলখনত সকলো ধৰণৰ আমি সুবিধা আগবঢ়াব পাৰোঁ। আৰু আপোনালোকৰ সকলোৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদত ভাবিছোঁ স্কুলখন এনেধৰণে আগুৱাই লৈ যাম বুলি ভাবিছোঁ। আৰু ভাল ভাল ধৰণৰ প্ৰশিক্ষক দি আমি মানে বিশ্ব দৰবাৰলৈকে সকলো ষ্টুডেণ্টক টেলেণ্ট যিখিনি সঁচাকৈ বহুত প্ৰতিভাশালী ষ্টুডেণ্ট আছে আমাৰ, তেওঁলোকক আগুৱাই এটা প্লেটফৰ্ম যাতে দিব পাৰোঁ আমাৰ এই স্কুলখনৰ যোগেদি, এইটোৱেই আমাৰ আশা আৰু মোৰ এইটোৱেই ইচ্ছা। প্ৰথমতে আপোনালোকক ধন্যবাদ যে আপোনালোকে আমাক এনেকৈ ছাপোৰ্ট কৰিছে। আৰু প্ৰথমতে মোৰ পৰিচয় এটা দিব বিচাৰোঁ। মোৰ নাম হ'ল হেমেন শৰ্মা, মই এজন ফিল্ম কোৰিঅ'গ্ৰাফাৰ, লগতে তুলিকা নৃত্যাঞ্জলিৰ মুখ্য প্ৰশিক্ষক হয় আৰু মেণ্টৰ হিচাপেও আছোঁ। তো আপোনালোকৰ জৰুৰীতে জনাব খুজি কিনে বৰ সুখী যে আমাৰ স্কুলত আজি প্ৰথম দিনা ৱৰ্কশ্বপ ষ্টাৰ্ট হৈছে, য'ত ৱেষ্টাৰ্ণ বিভাগত যোনটো আমাৰ হিপ হপৰ ওপৰত হ'ব, য'ত বিকি মাৰাক তেখেতে আহি ইয়াতে প্ৰশিক্ষণ কৰিছে। তো আজি প্ৰথম দিনা হয়, আমাৰ 4দিনীয়া ৱৰ্কশ্বপ হ'ব আৰু লাষ্টৰ দিনা আমাৰ ফাংচন এটা থাকিব। তো আপোনালোকৰ জৰিয়তে মই জনাব খোজোঁ, আমাৰ স্কুলতো সকলো ষ্টুডেণ্ট আছে, যেনেকৈ আপোনাৰ ভাৰত নৃত্যম আছে, সত্ৰীয়া আছে, কথক আছে, তাৰে পাৰ্টিচিপেণ্ট সকলো আহিছে, তেওঁলোকৰ ষ্টুডেণ্টবিলাকো ইয়াতে জইন কৰিছে। আৰু ইয়াৰ লগতে মই ক'ব খোজোঁ যে বাহিৰা যিসকল ষ্টুডেণ্ট আছে, যিসকল নাচিবলৈ তেওঁলোকৰ আগ্ৰহীত, তেওঁলোকে ইয়াতে জইন কৰিব পাৰে। আমাৰ তুলিকা নৃত্যাঞ্জলিৰ যি ৱৰ্কশ্বপ পাতিছোঁ তাতে আপোনালোকে আহক আৰু আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ। আৰু আশীৰ্বাদ কৰক যে এনেকুৱা ৱৰ্কশ্বপটো আগুৱাই যাওক আৰু আজিৰ পৰাই নেক্সট আৰু যেতিয়া আমি পাতিম আগলৈকে আৰু বিশাল হৈ আহক। তো আপোনালোকৰ সকলোৰে আশীৰ্বাদ। থেংক ইউ। আমাৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰখন আছে আমাৰ নাৰেংগীৰ বীৰকুছি, একদম নিয়েৰ বাই মাৰিয়া পাব্লিক স্কুল। আপোনালোকে আহক, ইয়াতে সকলো ধৰণৰ প্ৰশিক্ষা দিয়া হয়, যেনেকৈ ৱেষ্টাৰ্ণ বিভাগ, সত্ৰীয়া, কথক, ভাৰত নৃত্যম, ছেমি ক্লাছিকেল। তো আপোনাৰ যিকোনো ডান্সৰে যদি আপোনালোকে আগ্ৰহীত হয়, আপোনালোকে আহি জইন কৰিব পাৰে। আৰু আমাৰ বেষ্ট থাকিব যে আপোনালোকে কিমান সোনকালে আগুৱাব পাৰে, সেইটোৱে আমাৰ বেষ্ট। মোৰ লগত আৰু বহুত প্ৰশিক্ষক আছে, আপোনালোকে খুব ভাল পাব। আহক, আৰু ডান্সটো এটা এনেকুৱা বস্তু যে তেওঁলোকৰ মেণ্টেলি পিচ। তো আপোনালোকে আহক, সকলোৱে জইন কৰক। আৰু ইয়াতে আমি তুলিকা নৃত্যাঞ্জলিৰ পৰা আপোনালোক সকলোকে ধন্যবাদ। এতিয়ালৈকে আমাৰ এবভ 40মান হৈছে, 40জন হৈছে আৰু আশাবাদী, কাৰণ যিহেতু এইবাৰ প্ৰথম আমাৰ প্ৰচেষ্টা, তো আগলৈকে আৰু বেলেগকৈ ভাবিব লাগিব। তো যিটো প্ৰথম প্ৰচেষ্টা, তো আমি তাৰে ওপৰত লৈ বহুত আশাবাদী, সেইখিনি আৰু।